প্ৰসিদ্ধিৰ গোলাম হৈ পৰিলে, জনপ্ৰিয়তাৰ লোকপ্ৰিয়তাৰ গোলাম হৈ পৰিলে ভিৰৰ গোলাম হৈ পৰা যায়। আৰু সেই ভিৰৰ বিভিন্ন মানসিকতাৰ বিবেকহীন গোলামী কৰি থকা যায় ভিৰক তথাকথিত সুখী কৰিবলৈ। আৰু তেনে কৰি, তেনে এক যাত্ৰা আৰম্ভ কৰি, তেনে পদক্ষেপ গ্ৰহণ কৰি, তেনে মানসিকতাৰ গোলাম হৈ ভিৰ আৰু নিজৰ মাজত এক পৰস্পৰ শোষণকাৰী সম্পৰ্ক গঢ়ি তোলা হয়, যাৰ ফলত অতি নিৰ্ভৰশীলতা গঢ় লৈ উঠে, যি অসুস্থ হয়, যাৰ জৰিয়তে বিভিন্ন বিষাক্ততা বিয়পি থাকে, যাৰ কুপ্ৰভাৱ ভিৰৰ ওপৰতো পৰে, আমাৰ নিজৰ ওপৰতো পৰে। বুজিব লাগিব, সতৰ্ক হ'ব লাগিব, সজাগ হ'ব লাগিব। প্ৰসিদ্ধিৰ, জনপ্ৰিয়তাৰ, লোকপ্ৰিয়তাৰ বিবেকহীন গোলাম হৈ পৰিলে, ভিৰৰ বিবেকহীন গোলাম হৈ পৰিলে, হৰমনৰ সামাজিক সাংস্কৃতিক বিভিন্ন ধৰণৰ বিবেকহীন গোলাম হৈ পৰিলে কিছুমান সস্তীয়া সুখ পোৱা যাব পাৰে, কিন্তু সেই সস্তীয়া সুখবোৰেই অসুখ হৈ পৰে, কাৰাগাৰ হৈ পৰে, যি আমাক ব্যাপকতাৰ দিশে, সত্যৰ দিশে গতি কৰিবলৈ নিদিয়ে। বিভিন্ন অজুহাতেৰে ফুচুলাই আমাক সংকীৰ্ণতাত সংকুচিত কৰি বান্ধি ৰাখে, বিবেকহীন কৰি ৰাখে আমাক। বিভিন্ন যুক্তিৰে, বিভিন্ন আৱেগেৰে আমি তেনে সংকীৰ্ণতাক, সংকুচিত ধৰণক ধুনীয়া ধুনীয়া নাম দি থাকোঁ। তেনে কৰি ধ্বংসৰ দিশে গতি কৰি থাকোঁ আমি। বুজিব লাগিব আমি।